যাক ক'ব পাৰোঁ ৰাজীৱ শদিয়া ডাঙৰীয়াৰ অকাল মৃত্যুত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমুদায় পৰিয়ালবৰ্গ অত্যন্ত মৰ্মাহত। কাৰণ তেওঁৰ গান আমি সবেই শুনিছোঁ। এটা গানে আমাক সকলোকে চুই যায় যে গোটেই অসম ঘূৰিলোঁ, অসমীয়া নেদেখিলোঁ। অৰ্থাৎ আমাৰ মাজত জাত পাত ধৰ্ম ভাষাৰ মাজেদি যিটো বিভাজন সৃষ্টি কৰা ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজীৱ শদিয়াৰ যিটো শক্তিশালী কণ্ঠ আছিলে যে অসমীয়াত্ব কি, অসমীয়া জাতিৰ সংজ্ঞাটো তেওঁ নিজৰ শুৱলা কণ্ঠৰে যেনেকৈ বুজাবলৈ চেষ্টা কৰিছিলে, বিশেষকৈ নতুন প্ৰজন্মৰ মাজত সেই গানটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। আৰু যিবিলাক কাম আমি বহুতে গোট খাই পেলাই কৰিব নোৱাৰোঁ, সেইবিলাক তেওঁ অকলশৰীয়াকৈ এটা এটা গানৰ মাজেদি এটা এটা ডাঙৰ ডাঙৰ বাৰ্তা জাতিক দিছিলে। আৰু এটা বাক্য আমাৰ গা চুই যায়, তেওঁ নেতাসকলক লৈ পেলাই গাইছিলে যে ৰাইজৰ আৱেগৰ দালাল হ'ব নালাগে নেতা। এনেকৈ এজন গায়কে নেতাসকলক যিটো সাৱধানবাণী শুনাইছিলে ৰাইজৰ হৈ পেলাই, এইটো বৰ সাধাৰণ কথা নহয় যে ৰাইজৰ আৱেগৰ দালাল হ'ব নালাগে নেতা। নেতা হৈছে ৰাইজৰ আৱেগৰ দালাল। কিয় গাবলগীয়া হৈছিলে, কিয় গাইছিলে? জাতীয় স্বাৰ্থত। দেখিছিলে যে জাতিক কোনোবাই যেতিয়া বিপদে পৰিচালিত কৰে, আৰু গান নিজে লিখিছিলে, সুৰ নিজে দিছিলে। গতিকে তেনেকুৱা এজন অতি প্ৰতিভাৱান যুৱক মাত্ৰ 40 বছৰ বয়সত অকাল মৃত্যু হোৱাটো মই ভাবোঁ যে আমাৰ জাতিৰ কাৰণে এইটো অত্যন্ত দুখৰ খবৰ। আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, আমাৰ বিধায়িনী দলৰ দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ যথেষ্ট সংখ্যক নেতা আহিছে, আপোনালোকে দেখিছে। তিনিচুকীয়া জিলা কংগ্ৰেছ, ধেমাজি জিলা কংগ্ৰেছ, শিৱসাগৰ জিলা, আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ, আমাৰ শদিয়াৰ সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মী আমি আজি আহি তেখেতৰ পৰিয়ালক সমবেদনা জনাইছোঁ। আৰু আমাৰ কৰ্মীসকলে সকলোৱে আমি মিলি, বিধায়কসকল, সাংসদসকল, আমি দলৰ ফালৰ পৰা এককালীনভাৱে 2 লাখ টকা এটা পৰিয়ালটোলৈ সাহায্য আগবঢ়াইছোঁ। আৰু পৰিয়ালটোৰ এটা ডাঙৰ চক্ৰান্তৰ বলি হৈছে। অত্যন্ত এইটো চৰকাৰৰ কাৰণে এইটো ডাঙৰ প্ৰত্যাহ্বান। কাৰণ শদিয়াৰ তিনিচুকীয়াৰ মানুহে ৰাজীৱ শদিয়াক কিমান ভাল পায় সেইটো তেওঁৰ শেষ যাত্ৰাত আমি দেখিছিলোঁ। আপোনালোকে টিভিত দেখাইছিলে কেনেকৈ হাজাৰ হাজাৰ মানুহ তেওঁৰ শেষ যাত্ৰাত চকু পানী টুকি টুকি আহিছিল। সেই পৰিয়ালটো এতিয়া এচাম দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈছে। চৰকাৰে যদি খবৰ পোৱা নাই, মই আপোনালোকৰ মাধ্যমেৰে চৰকাৰক আহ্বান জনাইছোঁ যে আমি দুখৰ সমভাগী হোৱাৰ লগতে আহি থকা সময়ৰ যিটো ষড়যন্ত্ৰ তেওঁলোকৰ পৰিয়ালটোৰ বিৰুদ্ধে হৈ আছে, তাৰ পৰা যাতে ৰক্ষা কৰিবৰ কাৰণে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াও তেখেতৰ সাধ্য অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু চৰকাৰক মই আহ্বান জনাইছোঁ। আৰু পৰিয়ালটোৰ যিটো অৱস্থা মই দেখিছোঁ, চাগিলে ৰাজীৱে জাতীয়তাবাদী কথাবিলাক বৰ খোলাকৈ কোৱাৰ কাৰণেই বেছি আগবাঢ়িব পৰা নাছিল। এই যে নেতা ৰাইজৰ আৱেগক লৈ দালালি কৰে বুলি কৈ পাইছিলে গানত, চাগিলে এইবিলাকেই হয়তো ৰাজীৱ আৰ্থিক দিশত আগবাঢ়ি যোৱাত অসুবিধা হৈছিলে। কাৰণ ইমান শুৱলা কণ্ঠ, ইমান শক্তিশালী কণ্ঠ, কিন্তু ইমান দুখ আৰু যন্ত্ৰণাৰ মাজত পিতৃ কেনেকুৱা ঘৰত আছে, গতিকে এই কথাখিনি আমি সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব। আৰু আমি সকলোৱে মিলি এই পৰিয়ালটোক আমি বিপদৰ সময়ত সহায় কৰিম। এইখিনিকে মই সমবেদনা জনোৱাৰ স্থলীত তেওঁৰ শ্মশানৰ কাষত আহি পেলাই মই কৈছোঁ।